নমস্কাৰ লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। বিটিআৰত হ'বলগীয়া আগন্তুক শিক্ষক নিযুক্তিৰ সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। সেয়েহে আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈ চাবলৈ অনুৰোধ জনোৱা হ'ল। ইতিমধ্যে আপোনালোক সকলোৱে অৱগত যে বিটিআৰত LP আৰু UPৰ লগতে GT আৰু PGTৰ নিযুক্তি হ'বলৈ গৈ আছে। আজি প্ৰমোদ বড়ো ছাৰে বিটিআৰত হ'বলগীয়া শিক্ষক নিযুক্তিৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেখেতে কোৱা অনুসৰি যে যিখিনি SIO আছে LP আৰু UP পদৰ, সেই SIOখিনি হোৱাৰ লগে লগে উইদিন 1 মান্থ, এক মাহৰ ভিতৰতেই তেখেতে LP আৰু UPৰ শিক্ষক নিযুক্তি হ'ব বুলি তেখেতে মন্তব্য আগবঢ়ায়। আৰু লগতে GT আৰু PGTৰ যিটো এক্সাম হৈ গ'ল, সেই GT আৰু PGTৰ এপইণ্টমেণ্টটো মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি তেখেতে মন্তব্য আগবঢ়ায়। গতিকে তেখেতে কোৱা অনুসৰি উইদিন 1 মান্থৰ ভিতৰত অৰ্থাৎ মাৰ্চ মাহৰ ভিতৰত LP আৰু UPৰ লগতে GT আৰু PGTৰ এপইণ্টমেণ্ট প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। গতিকে বিটিআৰৰ প্ৰতিজন টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ কাৰণে এইটো এটা যথেষ্টখিনি ভাল খবৰ। আৰু যিসকলে GT আৰু PGTৰ পৰীক্ষাটো দি ৰিজাল্টলৈ ৱেইট কৰি আছিলে, তেওঁলোকৰ কাৰণে এইটো এটা যথেষ্টখিনি ভাল খবৰ। যোৱা ৰিক্ৰুইটমেণ্টত LP আৰু UP পদত যিসকলে সামান্য নম্বৰৰ কাৰণে ৰৈ গ'ল, তেখেতসকলে এই নিযুক্তিৰ প্ৰক্ৰিয়াটোত চাকৰি এটা লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা ৰাখিলোঁ। তেখেতে কোৱা মন্তব্যখিনি অৰ্থাৎ কথাখিনি মই ভিডিঅ'টোৰ শেষত আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাব। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক প্ৰমোদ বড়ো ছাৰে কোৱা মন্তব্যখিনি আগবঢ়ালোঁ। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু শিক্ষক নিযুক্তি সম্পৰ্কীয় ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ইয়াৰ মেক্সিমাম 1 মাহৰ ভিতৰত তেখেতসকলৰ চাকৰি দিয়া হ'ব। SIO আহি পোৱাৰ পৰা 1 মাহ, আজি যদি আহে, আজি হ'ল ফেব্ৰুৱাৰীৰ 7 তাৰিখ, মাৰ্চৰ 7 তাৰিখৰ ভিতৰত এপইণ্টমেণ্ট পাব। যদি 10 তাৰিখত আহে, মাৰ্চৰ 10 তাৰিখৰ ভিতৰত এপইণ্টমেণ্ট পাব। SIO আহি পোৱাৰ মাত্ৰ 1 মাহ ৰাখিম, তাৰপিছত এপইণ্টমেণ্ট পাব। এই মাৰ্চ মাহৰ ভিতৰত আমি PGT টিচাৰবিলাকৰ কাৰণে পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো ইণ্টাৰভিউ, কিমান 1 মাহৰ ভিতৰত তেখেতসকলৰ চাকৰি দিয়া হ'ব। SIO আহি পোৱাৰ পৰা 1 মাহ, আজি যদি আহে, আজি হ'ল ফেব্ৰুৱাৰীৰ 7 তাৰিখ, মাৰ্চৰ 7 তাৰিখৰ ভিতৰত এপইণ্টমেণ্ট পাব। যদি 10 তাৰিখত আহে, মাৰ্চৰ 10 তাৰিখৰ ভিতৰত এপইণ্টমেণ্ট পাব। SIO আহি পোৱাৰ মাত্ৰ 1 মাহ ৰাখিম, তাৰপিছত এপইণ্টমেণ্ট পাব। এই মাৰ্চ মাহৰ ভিতৰত আমি PGT টিচাৰবিলাকৰ কাৰণে পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো ইণ্টাৰভিউ লওঁ।